হয় হয় তাকে ভাবিলোঁ এইবাৰ আপোনাৰ ইয়াৰ পৰাই শ্বপিং কৰা যাওক। নিউ ইয়েৰ আহিবলৈ আৰু বেছি দিন নাই, সেইটো কাৰণে ভাবিছোঁ এইবাৰ নিউ ইয়েৰ বুলি মাৰ কাৰণে ধুনীয়া কাপোৰ এযোৰ লওঁ। চেমি পাট হেৰি দেখুৱাবচোন, চেমি পাটৰে এযোৰ ল'ম বুলি ভাবিছোঁ। আৰু বাকীবোৰো চাম কেনেকুৱা কি কালাৰ চালাৰ যদি ঠিকমতে পচন্দ হৈ যায় তেতিয়া ল'ম বুলি ভাবিছোঁ মাৰ কাৰণে। অঁ ভালেই কৰিলা। আমাৰ ষ্ট'ৰখনত কালাৰ পচন্দ নোহোৱাকৈ নাথাকে, মানে বহুত ইউনিক আৰু ধুনীয়া ধুনীয়া কালাৰবোৰ আমি তেনেকুৱা মানে কালাৰৰ কাপোৰবোৰ আমি কালেক্ট কৰোঁ আৰু তেনেকুৱা ইউনিকে পোৱা যায়। গতিকে আমাৰ ষ্ট'ৰৰ পৰা নিউ ইয়েৰ হওক, বিহু বা পূজা মানে অকেজন লৈ হেৰি একদম ফুল হৈ থাকে মানে কাষ্টমাৰ। আমি মানে দিবলৈ নোৱাৰোঁ জানানে। আৰু এতিয়া তোমালোকতো ৰাতিপুৱাতে আহিছা বুলিহে, এনেই অকেজন নহ'লেও মানে মানুহৰ ভিৰ নকমেই। ইয়াত মানে কাপোৰ পচন্দ নোহোৱাকৈ নাথাকে। তোমালোকৰ একদম ধুনীয়া ধুনীয়া চেমি পাটৰ কাপোৰ দেখুৱাম মই। কালাৰবোৰো ইউনিক হয় আৰু ডিজাইনবোৰো খুব ধুনীয়া, তোমালোকৰ পচন্দ হ'বই চাবা। অ' আচ্ছা বাৰু দেখুৱাওকচোন। অঁ জুলি, কাপোৰ যদি পচন্দ হয় ময়ো এযোৰ লৈ ল'ব লাগিব। এইবাৰ ময়ো মাক মেখেলা চাদৰ এযোৰকে গিফ্ট কৰিব লাগিব আৰু নিজৰ কাৰণেও এযোৰ লৈ ল'ম। কেতিয়াবা ক'ৰবাত বিয়া চিয়া ওলালে পিন্ধি চাব লাগে যে, চেমি পাটৰ কাপোৰ নায়েই বাৰু, মই দুযোৰমান লৈ ল'ব লাগিব পচন্দ হ'লে মানে। বাইদেউ দেখুৱাওক সোনকালে। ইমান বেয়া গোন্ধ এটা ক'ৰ পৰা আহিলে বাৰু হঠাৎ? আমাৰ ষ্ট'ৰততো এনেকুৱা গোন্ধ কেতিয়াও নোলায়। ইমান ধুনীয়াকৈ ৰুম ফ্ৰেছনাৰ মাৰি থোৱা আছে, তাৰপিছতো ইমান কিবা গেলা কিবা ভেঁচে গোন্ধ। সহ্য নহৈছে আৰু। তোমালোকে পাইছা নাই বাৰু গোন্ধবোৰ? কোনোবাই গা চা নোধোৱাকৈ আহিছে নি বাৰু আমাৰ ষ্ট'ৰলৈ? নে আমাৰ কোনোবা ষ্টাফেই গা ধোৱা নাই? ইমান অসহ্য লাগিছে গোন্ধটো। গোন্ধ? বাইদেউ আপুনি ৰুম ফ্ৰেছনাৰ মাৰিলে কি হ'ব? কোনোবাই গেছ চেছো এৰি দিব পাৰে ন, ক'ব নোৱাৰি নহয়। সেইটো কাৰণে চাগে গোন্ধ ওলাইছে। মইতো বাৰু তেনেকৈ একো গোন্ধ পোৱা নাই। আপোনাৰ নাকটোৱে বেছিহে গোন্ধ ল'ব পাৰে নেকি, সেইটো কাৰণে চাগে তেনেকুৱা হৈছে ন জুলি? অঁ নাজানো আৰু, ময়ো অৱশ্যে অকণমান গোন্ধ পাইছোঁ। কোনোবাই চাগে গেছ চেছ এৰিলে, নহ'লেনো হঠাৎ কিহৰ গোন্ধ ওলাব? মই বাৰু ইমানটাও পোৱা নাই, কিন্তু অকণমান আহিছে আকৌ। নাজানো পাই, মই হ'লে বৰ কিবা গোন্ধ পাইছোঁ যে একদম থাকিব নোৱাৰিছোঁ আৰু। চৰি সেইবুলি তোমালোকে বেয়া নাপাবা দেই। ৰ'বা মই মেখেলা চাদৰ উলিয়াই আনি আছোঁ আৰু অকণমান ৰুম ফ্ৰেছনাৰ মাৰি দিব লাগিব পাই। জুলি তই চাচোন মেখেলা চাদৰ। মই ৱাছৰুমৰ পৰা আহোঁগৈ, ঘৰৰ পৰা ওলাওঁতে ইমান সোনকালে ওলালোঁ, মানে ৱাছৰুম যাবলৈ টাইমেই নাপালোঁ। ইয়াত আছে নহয়, মই এতিয়া গৈ আহিছোঁ। বাকী মোৰ গাৰ পৰা গোন্ধ ওলোৱা নাছিলেতো। আজি মই গাও ধোৱা নাই, যিহে ঠাণ্ডা পৰিছিলে ৰাতিপুৱা, গা ধুবলৈ আৰু ক'ত। তাতে জুলিও মাতি আছিলে নহয়, সেইটো কাৰণে আজি গা নোধোৱাকৈ কেনেকৈ আহিব লগা হ'ল। কেনেবাকৈ যদি মোৰ গাৰ গোন্ধ পায় মইতো বহুত বেয়াকৈ লাজ পাব লাগিব। কি যে কৰোঁ নহয়, অকণমান আঁতৰি থাকিব লাগিব এই বাইদেউজনীৰ পৰা। নাই তেনেকুৱা হ'ব নোৱাৰে। মই ইমানকৈ পাৰফিউম মাৰি আহিছোঁ, গাৰ গোন্ধ লুকাই একেবাৰে পাৰফিউমৰ গোন্ধ মলমলাই আছে। কেনেকৈ মোৰ গাৰ পৰা গোন্ধ ওলাব? মই অলপ বেছি ভাবি লৈছোঁ। নিজকে একেবাৰে লেতেৰি বনাই পিনি সিহঁতৰ আগত যদি থাকোঁ, সিহঁতে আৰুহে চল পাব। নাই বেলেগ কিবা গোন্ধ হ'ব পাৰে, যাওঁ মই। এইযোৰ চোৱা, এইযোৰ খুব ধুনীয়া কাপোৰ আৰু কালাৰটোও ভাল লাগিছে। তাতে তুমি তোমাৰ মাৰ কাৰণে ল'ম বুলি কৈছা। তোমাৰ মায়ে এই কাপোৰযোৰ পালে মানে খুব ভাল পাব। কালাৰটো তোমাৰ মাৰ মানে একদম পিন্ধিলে ধুনীয়া লাগিব আৰু, বুজিছা নহয়? ইমান ধুনীয়া ডিজাইনৰ চোৱা, আৰু তোমাক কেইবাযোৰো দেখালোঁ, তুমি এতিয়া পচন্দ কৰাতহে কথা আৰু। আৰু ইয়াত মানে আমাৰ কাপোৰ পচন্দ হৈয়ে যায় কাষ্টমাৰৰ, এযোৰ হ'লেও লৈ যাবই মানে যেনেকৈ হ'লে। এইটো তোমাৰ কোনযোৰ পচন্দ হৈছে বা? এইযোৰো খুব ভাল, তোমাৰ কাৰণে মই অলপমান ডিছকাউণ্ট কৰি দিব পাৰোঁ বাৰু। অঁ বাইদেউ, আপুনি যিমানকেইযোৰ কাপোৰ দেখালে গোটেইকেইযোৰে মোৰ ভাল লাগিছে। কালাৰবোৰো বৰ ইউনিক। কিছুমানত আকৌ কালাৰ একেবাৰে মানে নাথাকেই, একদম কম ভেৰাইটিজ থাকে, আকৌ চিলেক্ট কৰিবলৈ প্ৰব্লেম হৈ যায়। ইয়াত কিন্তু গোটেইকেইযোৰ মোৰ ভালেই লাগিছে। এতিয়া তাকে ভাবিছোঁ কোনযোৰ বা মাক বেছি ভাল লাগিব। তাকে পিহু আহি লওকচোন ৱাছৰুমৰ পৰা, তাৰপিছত তাইকো সুধিব লাগিব। অঁ তাকে তাই ল'ম বুলি কৈছিলে নহয়। ৱাও জুলি, এই কাপোৰযোৰ তই লৈছ নেকি মাৰ কাৰণে? ধুনীয়া লাগিছেচোন, কালাৰটোও ধুনীয়া আছে। অঁ পিহু, কাপোৰযোৰ ভাল লাগিছে মোৰ, তাকে ভাবিলোঁ তইও আহি লচোন, কিবা কওঁ তোৰ বা কেনেকুৱা লাগিছে। আকৌ গোন্ধটো আহিলে যে, ক'ৰ পৰা আহিছে বাৰু? পিহু কেনেবাকে তোমাৰ গাৰ গোন্ধ অহা নাইতো? গা চা ধুই আহিছেতো? চৰি দেই সোধাৰ কাৰণে বেয়া নাপাবা। তাৰমানে তুমি যেতিয়া ৱাছৰুমলৈ গুচি গ'লা তেতিয়া গোন্ধটো নাইকিয়া হৈ গৈছিলে, আৰু মইতো ৰুম ফ্ৰেছনাৰ আকৌ আৰু অলপ মাৰি দিছিলোঁ। তুমি অহাৰ লগে লগে আকৌ গোন্ধটো ওলাইছে। সহ্য নহৈছে আৰু দেই। পিহু তই গা ধুই অহা নাই নেকি? সঁচাকৈ তোৰ পৰা গোন্ধ ওলাইছে দেই, সহ্য নহৈছে আৰু। মনে থাক। বাইদেউ আপুনি কি কাষ্টমাৰৰ লগত এনেকুৱাই ব্যৱহাৰ কৰে নেকি? আৰু আপুনি কেনেকৈ ক'ব পাৰিলে মই গা ধুই অহা নাই বুলি?
ক'ৰ পৰা বা কি গোন্ধ ওলাইছে, কেনেবাকৈ আপোনালোকৰ ষ্টৰতে চিকা টিকা নিগনি চিগনি মৰি আছে চাগে, আৰু এতিয়া সেই বদনামটো মোক দিছে। এনেকুৱা মানুহৰ পৰা আমি কাপোৰ নলওঁ দেই। জুলি, তই ইয়াত কি কৰি আছ? তোৰ বেষ্ট ফ্ৰেণ্ডক কোনোবাই এনেকৈ ইনচাল্ট কৰি আছে আৰু তই ইয়াৰ পৰাই কাপোৰ ল'বি নে? ভুল বল, আমি কাপোৰ চাপোৰ নাচাওঁ, ঘৰলৈ যাব লাগে, বেলেগৰ পৰা লৈ ল'ম আমি কাপোৰ। নাই নাই, তুমি ভুল বুজিছা। মানে মই তোমাৰ পৰাই গোন্ধ ওলাইছে বুলি কোৱা নাই, কথাটো সুধিছোহে। মানে তুমি গুচি যোৱাৰ পিছত গোন্ধ নাছিলে, আকৌ অহাৰ লগে লগে গোন্ধটো ওলালে যে, সেইকাৰণে। চৰি বেয়া নাপাবা দেই। মানে আমি কাষ্টমাৰ এনেকুৱা ব্যৱহাৰ নকৰোঁ। আজি সেই কি বা গোন্ধ ওলাইছে, তুমি কোৱা কথাটো হ'ব পাৰে, নিগনি চিগনি মৰি আছে নেকি, চাব লাগিব। আহা তোমালোকে কাপোৰ চাই লোৱা। বল না, কি কৰি আছনো? বেলেগ নল'বি মেখেলা চাদৰ, নহ'লে বেলেগে ল'বি। বাইদেউ, হ'ব দিয়ক, আপুনি ৰাখি দিয়ক, মই বেলেগ এদিনা আহি লৈ যাম। কাপোৰবোৰ সঁচাকৈ মোৰ বহুত ভাল লাগিছে, কিন্তু পিহুৰো কিবা এটা প্ৰব্লেম হৈ গ'ল বুলি কৈছে, গতিকে আমি এতিয়া যাওঁ। আপুনি বেয়া নাপাব দেই, মই আহিম বুলি কৈছোঁ যেতিয়া আহিম, ইয়াৰ পৰাই ল'ম মই কাপোৰ, কিন্তু এতিয়া যাব লাগিব, গতিকে যাওঁ দেই। ঠিক আছে, আহিবা দেই, ইয়াৰ পৰাই ল'বা, আৰু বেয়া চেয়া নাপাবা আকৌ তোমালোকে। কি মানে পিহু, তই সঁচাকৈ গা চা ধুই অহা নাই নেকি? ইছ ৰাম, তোৰ নিচিনা লেতেৰি দেখা নাই দেই মই। ঠাণ্ডা দিন হ'ল বুলি ক'লে কিবা গা ধুব নোৱাৰো নি? আৰু আমিতো একেবাৰে ৰাতিপুৱাতে ওলাই অহা নাই, তোকতো মই গা চা ধুই ধুনীয়াকৈ ওলাই আহিবি বুলি কৈছিলোঁ, তই আৰু গা নোধোৱাকৈ? সেইকাৰণে ইমান গোন্ধাই আছিলে। মই ভাবিছোঁ গোন্ধটো আহিছে ক'ৰ পৰা। এতিয়া আমি সেই আণ্টিজনী বেয়া পালেও নহ'ব নহয়, আণ্টিয়ে যিটো ফেক্ট সেইটোহে কৈছে, গোন্ধ ওলাইছেতো ওলাইছে, আৰু হয়ো হয়, তই যেতিয়া ৱাছৰুম গুচি গ'লি গোন্ধ নাইকিয়া হৈ গ'ল, তই অহাৰ লগে লগে আকৌ মই অকণমান গোন্ধ পাইছিলোঁ, সেইকাৰণে তেওঁ ডাইৰেক্ট ক'লে আকৌ। নহয় অ' জুলি, মানে মই আজি অকণমান দেৰিকৈ উঠিছিলোঁ, আৰু ৰাতিপুৱা ইমান ঠাণ্ডা আছিলে, তাতে পানী ইমান গৰম কৰিবলৈ গৈছোঁ, মায়ে ক'লে ঠাণ্ডা পানীয়ে ধুলে দিওঁ, মই কৰি থাকিব নোৱাৰোঁ বুলি ক'লে, কাম আছে বুলি ক'লে যে, সেইটো কাৰণে মোৰো কৰিব মন নগ'ল, আৰু যিহে ঠাণ্ডা, গা চা ধুবলৈ সাহসে নহ'ল, তাতে তই ফোন মাৰি আছিলি যে, সেইটো কাৰণে মই মানে নোধোৱাকৈ গুচি আহিলোঁ এসোপামান পাৰফিউম লগাই পিনে। এতিয়া মইনো কি জানো পাৰফিউম ইমান লগাই অহাৰ পিছতো গোন্ধ ওলাব বুলি। কাম নাই আৰু তোৰ, আৰু গৰম পানীখিনি কিবা নিজে কৰি ল'ব নোৱাৰ নি? জুইত কৰিব নালাগে নহয়, গেছত পাতি দিলেই হৈছিলেচোন, ইমান চুস্তি নে তই? তোৰ অৱশ্যে গা ধুবলৈ মনেই নাছিলে, ঠাণ্ডা দিনত আৰু বহুতে গা নোধোৱাকৈ থাকে, তইও সেই একেই হয়, লেতেৰি কৰবাৰ। এতিয়াৰ পৰা তেনেকুৱা নকৰিবি, দেখিছ নহয় আজি কেনেকৈ লাজ পাব লগা হ'ল। মোৰতো একো নাই, বিশেষকৈ তইহে, তোৰ লাজ লগা নাই নেকি? আণ্টিয়ে যে ডাইৰেক্ট তোক কৈ দিলে গা চা নোধোৱাকৈ আহিছা নেকি বুলি, মোৰ যে শুনিয়ে একদম আচৰিত লাগি গ'ল দেই সঁচাকৈ। মই আকৌ ভাবিছোঁ চাগে তই গা চা ধুই আহিছ, বেলেগ কিবা গোন্ধ হ'ব পাৰে, কিন্তু তই তাৰ মানে সঁচাকৈ গা ধুই অহা নাছিলি। ৰাম, বৰ আচৰিত ছোৱালী দেই। এতিয়া আৰু ক'তো বজাৰ চজাৰ কৰি থাকিবলৈ নাই, আকৌ বেলেগ ক'ৰবাত যা, আকৌ গোন্ধ পাব, আকৌ লাজ পাবি, তাতকৈ ঘৰলৈ বল, ঘৰত গৈ গা চা ধুগে, তাৰপিছত লাগিলে গধূলি টাইমত ওলাই আহিম। হ'বচোন জুলি, তই এনেকৈ এতিয়া মোক খং কৰি নাথাকিবি, ক'লোৱেচোন মই সময় নাপালোঁ বুলি। বাৰু হ'ব, এতিয়া তেতিয়াহ'লে ঘৰলৈ যাওঁ, ঘৰলৈ গৈ পিনে গাটো ধুই লওঁগৈ, ব'ল, গধূলি ওলাই আহিম দেই, বেয়া নাপাবি, গধূলিকৈ লৈ ল'ম মেখেলা চাদৰ, ময়ো ল'বলৈ আছে, খালি এইখনলৈ নাযাওঁ আকৌ। কেনেকুৱা মানুহ, ডাইৰেক্ট এনেকৈ মোক লাজ দি দিছে, যদিও মোৰ গাৰ পৰা গোন্ধ আহিছে এনেকৈ ক'ব লাগিম, আমিতো কাষ্টমাৰ হয়, মই যে সেইখনৰ পৰা মানে ল'বলৈ নাই আৰু, মই নাযাওঁ সেইখনত, বেলেগৰ পৰা লৈ ল'ম, ব'ল এতিয়া।